মানে খুলিব কৈছিলোঁ স্কাই কলেজ বাপৰ লগত আহিছোঁ ঐ হেৰি বুলিয়া না প্লিজ হা অঁ এইট পইণ্ট থ্ৰীটো আজি নকৰোঁ সিহঁতে 8.3টো ৰিভাইজ কৰিব লাগে বুলি কৈছে কাৰণ ৰিভাইজ কৰি দিছোঁ 8.1 তহঁতৰ 8.3টো আজি নকৰোঁ তাক 8.4 আহিছোঁ ঠিক আছে 8.4 ले तुम लोगों का 8.3 ही है इन लोगों का 8.4 है इन लोगों का एक और एक्स्ट्रा एक्सरसाइज है बीच में तुमको भी प्रैक्टिस करना होगा लेकिन वो लिखी लो तহঁতৰ 4.4 জ্যোতিষ্ণা হেৰি কৰিলি অন কৰিলি 4.4ৰ কামটো কৰ 1 নম্বৰ কুৱেশ্যনটো ক অনিল কি আছে কুৱেশ্যনটো ক वही तो बोला तुम लोग का 4.3 ही है इन लोग का 4.4 है वो नहीं इহঁতৰ 4.4 টো তহঁতৰ 4.3 ইহঁতৰ 4.3 তহঁতৰ নাই ৰুটছ এক্সিষ্ট ফাইণ্ড দেম শুনি ল এতিয়া আমি কোৱাড্ৰেটিক ফৰ্মুলা পঢ়িম কি পঢ়িম আৰু লগতে ডিছক্ৰিমিনেণ্ট কি বুলি কয় মনত আছে ডিছক্ৰিমিনেণ্ট যে কৈছিলোঁ আমি বি স্কোৱাৰ মাইনাছ 4ac এতিয়া চা আমাৰ কোৱাড্ৰেটিক ফৰ্মুলাটো হৈছে x ইজ ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অ'ভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a ঠিক আছে একে ভাগত গাঁৱৰ পৰা হ'ব লাগিব দেই একেটা চাচত x ইজ ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অ'ভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2a a স্কোৱাৰ ক'ত দেখিলি তই দিমাগ মে চিজিলকৈ লৈ পেলাই গাবিচোন কথাটো তাৰপিছত চা ডিছক্ৰিমিনেণ্ট বুলি কয় কাক কয় ৰুটৰ ভিতৰত থকাটো বি স্কোৱাৰ মাইনাছ 4ac ডিছক্ৰিমিনেণ্ট বুলি কেলৈ কয় জানো কাৰণ সি ন আমাৰ চা কোৱাড্ৰেটিক মানে কি কোৱাড্ৰেটিক মানে এক্সৰ ওপৰত পাৱাৰ কিমান 2 এক্সৰ ওপৰত পাৱাৰ 2 মানে আমাৰ এক্সৰ ভেলু কেইটা ওলাব এই বি স্কোৱাৰ মাইনাছ 4ac যোনটো ৰুটৰ ভিতৰত আছে সি ডিচাইড কৰিব আমাৰ ৰিয়েল নাম্বাৰ আনচাৰ ওলাব নে নোলায় নে ইকুৱেল আনচাৰ ওলাব চব ই ডিচাইড কৰিব ঠিক আছে অ'কে এতিয়া চা প্ৰথম কুৱেশ্যনটো কি কৈছে পঢ়ি দিয়াচোন মোক পঢ়ি দে ফাইণ্ড দ্য নেচাৰ অফ দ্য ৰুটছ ফলোয়িং কোৱাড্ৰেটিক কুৱেশ্যনছ ইফ দ্য ৰিয়েল ৰুটছ এক্সিষ্ট ফাইণ্ড দেম কচোন মোক প্ৰথমটো ক অঁ minus 3x plus 5 is equal to চা একো কম্পেয়াৰ কৰিম কম্পেয়াৰিং ইট উইথ ax square plus bx plus c is equal to 0 য'ত a not equal to 0 কম্পেয়াৰ কৰি কচোন মোক a কিমান পাইছোঁ মই এই কোৱাড্ৰেটিক পলিনমিয়েল নিচিনা বস্তু একেটা বস্তু আৰু a কিমান পালোঁ এইটো এক্সট্ৰা কাহাঁচে পালোঁ এইটো কিমান পাইছোঁ ax square 2x square এই জেগাত আছে কোন কেয়াৰফুলি কবি আগত থিয়ালে 2 তাৰপিছত b ও ইকুৱেল বৰ্ণিল ক অধা -3 c2 5 अब हमको क्या चेक करना है पता अब हमको चेक करना है डिस्क्रिमिनेंट d is equal to b square minus 4ac বস্তুটা মন কৰ না b square মানে কি বাৰু -3 হোল স্কয়ার 4ac মানে কি 4 into 2 into -5 -3 স্কয়ার মানে 9 minus 1 से plus 4 2 जा 8 8 5 जा 40 आंसर কি ওলালে 49 বস্তুটা গম পাইছ নে দিস ইজ গ্রেটার দেন 0 হয় না ও -3 হোল স্কয়ার মাইনাস স্কয়ার হলে পজিটিভ আহে 3 স্কয়ার মানে কিমান এ হৰি দেহা এটো খেলনি ই কটো খেলনি হো -3 হোল স্কয়ার মানে কিমান 9 মাইনাস মাইনাস মিলি পেলাই প্লাস 4 2 যা 8 5 যা তেতিয়া হলে তো সফটওয়্যারটো হেই হৈছে আপডেট কৰিব হৈছে এবিন স্যার শুনিবি 49 মানে গ্রেটার দেন 0 নহয় নে কোন माइनस है ओ थैंक यू हमने ही गलती किया है सॉरी मेरा सॉफ्टवेयर अपडेट करना हो गया 4 ए माने 2 सी माने की 5 सॉरी मोरे भूल आছিলে सॉरी यस मोर भूल आছিলে -3 স্কয়ার মানে 9 4 2 8 8 5 যা 40 9 minus 40 লব -31 -31 টো কি ওলাইছে एक्चुअली 0 কে সৰু তো লেস দেন দ্যাট মিন্স যদি শুনি ল ছোৱালী b স্কয়ার - 4ac টো উলিয়াই থাকিব যদি লেস দেন 0 ওলাই যায় মানে নেগেটিভ নাম্বাৰ পাও এইটো আমি সলভ কৰিব লগালগ লিখি দিবি
নো ৰিয়েল ৰুটছ আৰু সেইটো লিখাৰ পিছত আমি সলভ কৰি দেখাবও দৰকাৰ নাই কাইলৈ ফ্ৰাইডে নহয় জানো কাইলৈৰ পৰা ভালকৈ তোৰ আহিবলগীয়া ছায়েন্সৰ চেপ্টাৰকেইটা আৰম্ভ কৰিম দেই অঁ কাইলৈ সোনকালে আহিবি তেতিয়াহ'লে কাইলৈৰ পৰা সোনকালে আহিবি কাইলৈ পৰহিলৈ 4টাত আহিবি পৰীক্ষা নলওঁ ইয়াৰ কাৰণে ডিছকাছে কৰোঁ অঁ ঠিক আছে সেইটো পোৱাগৈ নাই ন পামহে কাইলৈ গোটেই সেই লেচনটো উধাই মুধাই আকৌ ডিছকাছ কৰিম ঠিক আছে ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন কাইলৈ সেই চেপ্টাৰটো উধাই মুধাই ডিছকাছ কৰিম তাৰ পাছদিনাখনি কণ্ট্ৰল কোঅৰ্ডিনেশ্যন কৰি দিম আৰু দেওবাৰে তহঁতক মই লাইট আৰু আইটো কৰি দিম ঠিক আছে এই ইয়াতে আছে কালি পাম অঁ দেওবাৰ ক্লাছটো ৰিভিজন ক্লাছ হ'ব যদি আহিব বিচাৰ আহিবি নহ'লে নাহিব বিচাৰিলে নাই তইতো আহিবি খালি পাছবেলা ৰাখিম চাগে দেই 3টা মানৰ পৰা ঐ নেক্সট কুৱেশ্যনটো য়েছ প্লিজ হেল্ল' কুৱেশ্যনটো ক 3x স্কুৱেৰ আকাশে গাতলো বৰনো 3x তাৰপিছত ক মৰ্ণিল ঋষভ চাৱৈ লৈ আহোঁ তহঁতি মতামত নিজে কৰিব চা 3x স্কুৱেৰ 4/3 x plus 4 is equal to 0 comparing with ax square plus bx plus c is equal to 0 কি ওলাব কচোন হা a to 3 b to I think ৰেশমা আহিলে -4 ভেৰি গুড -4/3 c টো কিমান হ'ব আহিলে হয় নাই অঁ তাৰপিছত ক এতিয়া ডিছক্ৰিমিনেণ্টটো উলিয়াচোন ক ফটাফট b স্কুৱেৰ -4ac মানে মই কি লিখিম ক √3 হোল স্কুৱেৰ হয়নে হয় একজেক্টলি মাইনাছৰ স্কুৱেৰ থাকিলে পজিটিভ হৈ যাব 4 স্কুৱেৰ 16 হৈ যাব √3 স্কুৱেৰ এইটো একেই 4 4 16 16 3 48 মানে এইটো হ'ব আমাৰ 48 16 3 48 -48 আনসাৰ ওলাব 0 তো কি ওলালে আমাৰ কোৱেশ্যন ডিসক্ৰিমিনেন্টটো কি ওলাই গ'ল আমাৰ মনত আছেনে কথাটা চা যদি এই পাৰ্টটোৱে 0 ওলাই যায় তো এই প্লাস মাইনাসটো লিখি আমাৰ লাভ মানে কি ওলাব গম পাও হেন্স টু ৰিয়েল এণ্ড ইকুৱেল ৰুটছ কেনেকুৱা ৰুটছ আৰু চাবিচোন কথা এটা যদি এইটোৱে আঁতৰি গুচি যায় আমাৰ ওচৰত থাকি যাব কোন অকল -b/2 hence answer will be x is equal to -b/2a, -b/2a -b/2a কিমান হ'ব -b মানে কি -b -4√3 2a মানে হ'ব 2 × 3 4√3/6 2 2 যা 2 3 যা 2√3/3 আৰু একেই 2√3/3 ওলাব কিছুমানে কি কৰিব গম পাও কিছুমানে কি কৰিব এই √3 3 কাটি পেলাই √3 কৰি থৈ দিব মানে 2/√3 2/√3 ইয়াতো এই আনসাৰ মিলেগা ইয়াতো এই আনসাৰ মিলেগা চাই লবি পিছফালে কি আছে